নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথম খবৰটো দিয়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আমাৰ অসমত এতিয়া সকলো ফালে পলিটিক্সৰ মহল, সকলো ফালে কেৱল ৰাজনীতিৰ খবৰেই বিৰাজমান হৈ আছে। কিন্তু আজি প্ৰথম খবৰটোৱে আপোনালোকক পলিটিক্সৰ নহয়, এটা খুব ভাল খবৰ দিব লৈছোঁ। এগৰাকী 21 বছৰীয়া ছোৱালী হৈছে DSP। খবৰ ওলাই পৰিছে 21 বছৰীয়া মুছলমান যুৱতী আতিয়া ৰহমান হ'ল এতিয়া DSP। তো এটা নন পলিটিকেল খবৰ আপোনালোকলৈ আগবঢ়াৰো। মাত্ৰ 21 বছৰ বয়সতে DSP হৈছে। গতিকে ছোৱালীগৰাকীক বা DSP বাইদেউক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছোঁ। আপোনালোকেও কমেণ্ট ছেকশ্যনত তেখেতৰ হৈ সুন্দৰকৈ কমেণ্ট এটা কৰি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমলৈ আহিছিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। আহি আছে আমাৰ অসমত বিধানসভা নিৰ্বাচন। তো মে' মাহত হয়তো বিধানসভা নিৰ্বাচন হৈ যাব। হয়তো চাগে বিহুৰ পাছতেই নিৰ্বাচন হ'ব পাৰে। এপ্ৰিল মাহতো হ'ব পাৰে, মে' মাহতো বিধানসভা নিৰ্বাচন হ'ব পাৰে। এতিয়ালৈকে দিন ঘোষণা কৰা নাই কেতিয়া হ'ব, কিন্তু আপোনালোকে খুব সোনকালেই গম পাব যে বিধানসভা নিৰ্বাচন কেতিয়ালৈ হ'ব, যিহেতু বিধায়কসকলৰ 5 বছৰীয়া কাৰ্যকাল ইতিমধ্যেই সমাপ্ত হৈছে বুলি ক'ব পাৰি। এতিয়া খবৰ ওলাই পৰিছে অমিত শ্বাহ ডাঙৰীয়াদেৱ অসমলৈ আহিছিলে আৰু অসমত আহি তেখেতে অসমৰ ৰাইজক ৰিকুৱেষ্ট কৰিছে যে অসমৰ ৰাইজে আৰু 5 বছৰৰ কাৰণে বিজেপি চৰকাৰ গঠন কৰি দিব লাগে। অসমৰ ৰাইজক এইটো ৰিকুৱেষ্ট কৰিছে যে আকৌ 5 বছৰৰ কাৰণে শাসনভাৰ চলাবৰ কাৰণে দায়িত্ব বিজেপি চৰকাৰক দিব লাগে, আৰু যদিহে বিজেপিয়ে আকৌ 5 বছৰ শাসন কৰিব পাৰে তেনেহ'লে এজনো অবৈধ লোক অসমত থাকিব নোৱাৰিব বুলি জনাইছে। সকলো অবৈধ লোককে অসমৰ পৰা খেদিব। মানে ক'বলৈ গ'লে আৰু 5 বছৰ দৰকাৰ হ'ব বিজেপিক অবৈধ বাংলাদেশীসকলক অসমৰ পৰা খেদিবৰ কাৰণে। অলৰেডি তেওঁলোকে 10 বছৰ শাসন কৰিলে। 10 বছৰত কেৱল 18শ নে 19শ এনেকুৱা কিবা এটাহে মুছলমান অসমৰ পৰা খেদিছে। এতিয়া তেওঁলোকক আৰু 5 বছৰ লাগে আৰু অবৈধ মুছলমান খেদিবৰ কাৰণে। কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। মই কিন্তু একদম নন পলিটিকেল মানুহ, খবৰ ওলাইছে, খবৰ আপোনালোকক দিছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ফাইনেলি বহু দিনৰ মূৰত যোৱাকালি এটুপ দুটুপ বৰষুণৰ উমান পাইছিলোঁ। কিছু ডিষ্ট্ৰিক্টত সুৰা বৰষুণ দিছিলে, কিন্তু কিছু ডিষ্ট্ৰিক্টত এটুপ দুটুপ বৰষুণৰ টোপাল পৰিছিলে যোৱাকালি। আপোনালোকৰ তাত বাৰু কেনেকুৱা বৰষুণ হৈছিলে কমেণ্ট ছেকশ্যনত জনাব। মানে কিনকিনীয়া নে ধাৰাসাৰ বৰষুণ হৈছিলে সেই সম্পৰ্কত জনাব। এতিয়া বতৰ বিজ্ঞানী তৰফৰ পৰা কেইখনমান ডিষ্ট্ৰিক্টলৈ হাই এলাৰ্ট জাৰি কৰি দিছে যে ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলি জনাইছে। এতিয়া কমেণ্ট কৰকচোন, বৰষুণ যে আহিব তাক লৈ আপোনালোক চিন্তিত নে আপোনালোকে সেইটোক এনজয় কৰিছে? মই কিন্তু এনজয় কৰিছোঁ, কিন্তু কিছু খেতিয়কে সেইটো ভাল পোৱা নাই। কাৰণ যিসকলে এতিয়া সৰিয়হৰ খেতি কৰিছে, কিবা খেতি কৰিছে, তেওঁলোকৰ যদি সৰিয়হৰ খেতি উঠা নাই তেনেহ'লে প্ৰব্লেম হ'ব পাৰে। বৰষুণ আহি গ'লে সৰিয়হ বেয়া হৈ যাব পাৰে। তেওঁলোক চিন্তিত হৈ পৰিছে। কিন্তু আদাৰৱাইজ ক'বলৈ গ'লে বৰষুণ বহু দিনৰে পৰা বিচাৰি আছিলে। কাৰণ চাৰিওফালে চাওকচোন এনেকুৱা ধূলিময় পৰিৱেশ হৈ গৈছে ন, তো বৰষুণৰ দৰকাৰ আছে। বৰষুণ হ'লেহে সেই ধূলিময় পৰিৱেশটো নাইকিয়া হ'ব। মানে ঘৰ দুৱাৰ গছ গছনি চাবই নোৱাৰি, ধূলিৰে পুৰা পুতি আছে। গতিকে আমাক বৰষুণ লাগে। আপোনালোকক লাগে নে নালাগে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে গোলাঘাটৰ মেৰাপানীৰ পৰা। গোলাঘাটৰ মেৰাপানীত চলিব এতিয়া উচ্ছেদ অভিযান। অসম চৰকাৰে কৈছে যে আৰু 5 লাখ বিঘা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিব অসম চৰকাৰে। তাৰ সমান্তৰালভাৱে এতিয়া উজনি অসমতো বেদখলকাৰীসকলক উচ্ছেদ চলোৱা কাম আৰম্ভ কৰি দিছে। এতিয়া উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পক্ষত ৰায় প্ৰদান কৰিছে আৰু উচ্ছেদ চলাবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। মানে গ্ৰীণ ছিগনেল দি দিছে উচ্চতম ন্যায়ালয়ে। এতিয়া উচ্ছেদ চলিব গোলাঘাটৰ মেৰাপানীত। যিসকল মানে লোক উচ্ছেদিত হ'ব তেওঁলোকক অলৰেডি নটিচ জাৰি কৰি দিয়া হৈছে, আৰু নটিচ পোৱা মৰ্মেই বেদখলকাৰীসকল যাব লাগিব।
নহ'লে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যেহেতু খবৰ ওলাইছে খবৰ এতিয়া কৈছোৱে চাৰিওফালে কেৱল পলিটিক্স গতিকে পলিটিক্সৰ ওপৰতে আজি খবৰ বহু কেইটা ওলাইছে খবৰ লৈ পৰিছে ৰাইজৰ দলৰ ওপৰত তো অখিল গগৈ ডাঙৰীয়া এতিয়া ক'বলৈ গ'লে হতাশাত ভুগিছে কাৰণ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বা বিৰোধী মিত্ৰজোঁটৰ এতিয়ালৈকে আসনৰ ভাগ বতৰা হোৱাই নাই তো অখিল গগৈ ডাঙৰীয়াদেৱে নিজৰ ফালৰ পৰা প্ৰস্তুতি চলাইছে আৰু গৌৰৱ গগৈৰ ওপৰত সম্পূৰ্ণ দায়িত্ব এৰি দিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত সম্পূৰ্ণ দায়িত্ব এৰি দিছে অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেখেতে 15খন সিট বিচাৰিছে আৰু তাৰ তালিকা কংগ্ৰেছক দি দিছে আৰু 15খনৰ ভিতৰতেই 3খন সিট কম্প্ৰমাইজো কৰিব বুলি কৈছে তেখেতে কৈছে যে আমি 15খনৰ ভিতৰত 3খন সিট কম্প্ৰমাইজো কৰিম তাত যদি কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰে তেনেহলে কৰিব পাৰে কিন্তু বাকি 12খন সিট ৰাইজৰ দলক লাগিবই ৰাইজৰ দলে সেই 12খন সিটত এতিয়া তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিছে বা টিকট বিচাৰিছে এটা কথাটো হৈ গ'ল যদিহে বিৰোধীৰ মিত্ৰজোঁট নহয় তেতিয়া কিন্তু ৰাইজৰ দলে প্ৰায় 46খন আসনত তেওঁলোকে নিৰ্বাচন খেলিব পাৰে তেতিয়া কিন্তু আকৌ কংগ্ৰেছৰ কাৰণে দিগদাৰ হৈ পৰিব কিন্তু কংগ্ৰেছে এতিয়ালৈকে গ্ৰীণ সিগনেল দিয়া নাই ৰাইজৰ দলক অকল ৰাইজৰ দলকেই নহয় এজেপিকে ধৰি যিমান কেইটা মিত্ৰ দল আছে গোটেই কেইটা মিত্ৰ দলকে এতিয়ালৈকে গ্ৰীণ সিগনেলেই দিয়া নাই কংগ্ৰেছে বহুত লেট কৰিছে কংগ্ৰেছে হসাকৈ কিন্তু হয়নে নহয় বাৰু কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালিৰে পৰা আদানী এয়াৰপোৰ্ট বা গোপীনাথ বৰদলৈ এয়াৰপোৰ্টৰ যোৱাকালিৰে পৰা শুভাৰম্ভণি কৰা হ'ল যোৱাকালিৰে পৰা বিমান লেন্ডিং কৰিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত যিটোক নেকি আমি এতিয়া শৰ্টত আদানী এয়াৰপোৰ্ট বুলি ক'ব পাৰো কিয়নো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটো এতিয়া আদানী গ্ৰুপ অফ কোম্পানীক দি দিছে যেহেতু এতিয়া আদানী গ্ৰুপ অফ কোম্পানীয়ে গোটেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টটো পৰিচালনা কৰিব এতিয়া যোৱাকালিৰে পৰা শুভাৰম্ভণি কৰিছে যোৱাকালিৰে পৰা বিমান লেন্ডিং কৰিছে তাতে ভাল লগা কথাটো হ'ল কি তাতে যিমানবিলাক নেকি চাকৰি নিযুক্তি দিয়া হৈছে নতুনকৈ তাতে অসমীয়া যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিছে তো সেইটো কিন্তু বেয়া লগা নাই ভালো লাগিছে এটা সৰকাৰি সম্পত্তি ব্যক্তিগতকৰণ কৰিছে সেইটো বেয়া লাগিছে কিন্তু তাৰ সমান্তৰালভাৱে আকৌ অসমীয়া ল'ৰা ছোৱালীক নিযুক্তি দিছে তো সেইটো ভাল লাগিছে কিন্তু সৰকাৰি যদি গুটেখিনি কাম কৰিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন ধৰি লওক এয়াৰপোৰ্টটো সৰকাৰে যদি বনালেহেঁতেন তাতে সৰকাৰে যদি অসমীয়া ল'ৰা ছোৱালীখিনিকো নিযুক্তি দিলেহেঁতেন নিশ্চয়কৈ আৰু বেছি ভাল লাগিলেহেঁতেন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাহুল গান্ধীক গামোচা দিয়া হৈছিল আৰু ৰাহুল গান্ধীয়ে গামোচাখন পৰিধান নকৰিলে তেখেতে হাতত লৈ থাকিলে আৰু তাৰ পাছতেই ৰাহুল গান্ধীক সমালোচনা কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱকে ধৰি পীযুষ হাজৰিকাকে ধৰি অসমৰ একাংশ নিউজ চেনেলে ৰাহুল গান্ধীক সমালোচনা কৰিছিলে কিন্তু প্ৰকৃতাৰ্থত সেইখন অসমীয়াৰ গামোচা নাছিলে এখন গলবস্ত্ৰ পৰিধান কৰোৱা হৈছিল ৰাহুল গান্ধীক ৰাষ্ট্ৰপতি ভৱনত যিখন গলবস্ত্ৰ নেকি তেখেতে হাতত লৈ আছিল তেখেত সেইখন কিন্তু গামোচা নাছিলে একাংশ বিজেপি কৰ্মীকে ধৰি নিউজ চেনেলে সমালোচনা কৰিছিল যে অসমীয়া গামোচাখনক অপমান কৰিছে ৰাহুল গান্ধীয়ে কিন্তু আমাৰ অসমলৈ আহিছিল গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া ৰিসেন্টলি আহি গৈছে তো অমিত শাহ ডাঙৰীয়া দেৱক পীযুষ হাজৰিকা দেৱে গামোচা পৰিধান কৰাবলৈ গৈছিল বিমানবন্দৰত কিন্তু অমিত শাহ ডাঙৰীয়া দেৱে পূৰ্বৰ দৰে এইবাৰো গামোচা পৰিধান নকৰিলে কেৱল হাতত খেললে আপোনালোকে এতিয়ালৈকে অমিত শাহ ডাঙৰীয়া যিমানবাৰ অসমলৈ আহিছে তেখেতৰ ভিডিঅ'সমূহ চাব তেখেতে গামোচা পৰিধান নকৰে তেখেতে হাতত গামোচাসমূহ লৈ লয় এখন বা দুখন তেখেতে পিন্ধে আৰু মানে পৰাপক্ষত নিপিন্ধেই তেখেতৰ ডিঙিত অলৰেডি গলবস্ত্ৰ থাকেই তো তাৰ পাছত তেখেতে গামোচা আৰু পৰিধান নকৰে তেখেতে গামোচাসমূহ হাতত লৈ লয় এতিয়া এই সম্পৰ্কত অসমৰ নিউজ চেনেলসমূহ নিমাত তো এইটো কিন্তু বেয়া কথা মোৰ মতে নিউজ চেনেলসমূহ মানে নিৰপেক্ষ হ'ব লাগে একপক্ষীয় হ'লে সেইটো বেয়া হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 22 তাৰিখৰ দিনাখন ভূপেন বৰা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে বিজেপিত যোগদান কৰাৰ পাছতেই ভূপেন বৰাকে ধৰি শংকৰজ্যোতি বৰুৱাক বিজেপিয়ে দিছে কিছু দায়িত্ব খবৰ লোৱা অনুসৰি আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতেই এতিয়া ভূপেন বৰাক ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্ব প্ৰদান কৰা হৈছে আৰু শংকৰজ্যোতি বৰুৱা আৰু ডক্টৰ সঞ্জয় বৰুৱাক দিয়া হৈছে মিডিয়া পেনেলিষ্টৰ দায়িত্ব মানে যিবিলাক নেকি মানে মানুহৰ চকুত আহি থকা নেতা তেওঁলোকক ভাল পদবী দিছে তো তেওঁলোককতো আৰু সেই নিম্ন পৰ্যায়ৰ পৰা
নিম্ন পৰ্যায়ৰ দায়িত্ব দিলে নহ'ব মানে বুথ লেভেলৰ বোলে বুথ কমিটিৰ সদস্য বা কিবা এনেকুৱাটো দিলে নহ'ব তো তেওঁলোকক উচ্চ পৰ্যায়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে এতিয়া ইয়াক লৈ একাংশ লোক ক্ষুভিত হৈ পৰিছে যেনে যিসকল নেকি পুৰণি বিজেপি নেতা আছে তেওঁলোক ক্ষুভিত হোৱা আমি দেখিবলৈ পাইছোঁ তেওঁলোকে কৈছে যে ভূপেন বৰাক নি বৰ্তমান বিজেপিত যোগদান কৰাইছে তো তাতে ক'ব লগা একো নাই ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰা হৈছে তাত ক'ব লগা একো নাই কিন্তু তেখেতক দায়িত্ব অৰ্পণ কৰাৰ আগত বিজেপিৰ যি নেকি মানে ইতিহাস বা বিজেপিৰ যি আদৰ্শ সেয়া শিকাই ল'ব লাগে বুলি একাংশ বিজেপি কৰ্মীয়ে এতিয়া উল্লেখ কৰিছে মানে যিবিলাক বিজেপি কৰ্মী নেকি সেই মানে নিম্ন পৰ্যায়ৰ পৰা লাগি বিজেপিক অসমত মানে স্থাপিত কৰোৱাইছে অসমত ভাল ফল আনিবলৈ সক্ষম কৰোৱাইছে তো তেওঁলোকে মানে খুব বুজাৰিছে কাৰণ তেওঁলোক তাতেই ৰৈ গ'ল যিসকল নেকি আপোনাৰ ডাঙৰ ডাঙৰ নেতা আছিলে তেওঁলোকে হঠাতে আহি ওপৰৰ সিট দখল কৰিলে মানে ওয়াইল্ড কাৰ্ড এন্ট্ৰি মাৰি দিলে আপোনালোকে চাই নাই ডাঙৰ ৰিয়েলিটি শ্ব'বিলাকত চাবচোন কিছুমান একদম অডিশ্যনৰ পৰা আৰম্ভ কৰি একদম যেনে তেনে গৈ ফাইনেলত পাব তেনেকুৱাতে কি কৰিব মানে শ্ব'ত একদম এজন হঠাতে মানুহ হুমুৱাই দিব যিজনক না অডিশ্যন ল'ব না কিবা কৰিব ডাইৰেক্টলি ওয়াইল্ড কাৰ্ড এন্ট্ৰি দি দিয়ে ঠিক তেনেকুৱা ধৰণৰ হৈছে আমাৰ ডাঙৰ ডাঙৰ নেতাবিলাকৰ তো তলৰ পৰা যিবিলাকে কাম কৰি আহিছিলে তেওঁলোক তাতে থাকিলে আপোনাৰ কিছুমান ডাঙৰ ডাঙৰ মানুহক ওয়াইল্ড কাৰ্ড এন্ট্ৰি দি দিছে ইয়াক লৈ এতিয়া ক্ষুভিত হৈছে একাংশ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইদিনমান পূৰ্বে গৌৰিমা বৌয়ে এটা ফেচবুকত পোষ্ট কৰিছিলে তেখেতে কৈছিলে যে জুবিন ক্ষেত্ৰৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছে বুলি এতিয়া তাৰ পাছতেই গোটেই অসমবাসীয়ে এইটো শুভত মানে জ্বলি পকি বিৰাট ক্ষুভিত হৈ পৰিছিলে যে জুবিন ক্ষেত্ৰৰ পৰা কিয় বিদ্যুৎ কৰ্তন কৰা হ'ল তো তাৰ পাছতেই একাংশ বাতৰি কাকতত আমি দেখিবলৈ পাইছোঁ একাংশ সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে একচুৱেলি ঘটনাটো হৈছিলে এনেকুৱা ধৰণৰ কোনোবা এজন ব্যক্তিয়ে অনাকাংক্ষিতভাৱে মানে জুবিন ক্ষেত্ৰৰ নিচেই কাষতে জুই লগাইছিলে মানে জুই জ্বলাইছিলে আৰু যি জুইয়ে নেকি জুবিন ক্ষেত্ৰলৈ অহা কাৰেণ্টৰ ৱাৰ মানে জ্বলাই দিছিলে যাৰ কাৰণে নেকি কিছু সময়ৰ কাৰণে জুবিন ক্ষেত্ৰত কাৰেণ্ট নাইকিয়া হৈছিলে বুলি জনাইছে এতিয়া খবৰ যেহেতু ওলাইছে যেতিয়া নেকি কাৰেণ্ট কাটিলে বুলি ওলাইছে কাৰেণ্ট কাটিলে বুলি আপোনালোকক খবৰ জনাইছোঁ যেতিয়া এইটো এটা অনাকাংক্ষিত ঘটনা বুলি ওলাইছে সেই বুলি আপোনালোকক জনাইছোঁ ইয়াতে আকৌ আপোনালোকে মোক বেয়াকৈ কমেণ্ট নকৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড কৰিলে এইটো এটা আমাৰ কাৰণে গৌৰৱৰ কথা কিন্তু তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে আমাৰ বিহুক চিনি নেপালে তো কেন্দ্ৰীয় মিনিষ্ট্ৰি অফ কালচাৰেলৰ তৰফৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছিলে য'ত তেওঁলোকে বিহুক হুঁচাৰি এণ্ড বিহুৱান বুলি উল্লেখ কৰিছে মানে বিহুক হুঁচাৰি বুলি উল্লেখ কৰিছে আৰু বিহুৱান বুলি উল্লেখ কৰিছে তো তাৰ পাছতেই উদয় শংকৰ আপোনালোকে চিনি পায় কোৰিওগ্ৰাফাৰ তথা ডাইৰেক্টৰ তেখেতে কৈছে যে আমাৰ বাপতি সাহোন বিহুটিয়ে বিশ্ব অভিলেখ গঢ়িলে তাৰ নমুনা হৈছে এয়া কেন্দ্ৰীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দপ্তৰৰ পৰা প্ৰকাশিত এই শব্দ দুটাক কিন্তু বহুত কথাই কৈ গৈছে অসমৰ বিহু সংস্কৃতিক হুঁচাৰি আৰু বিহুনা বুলি তেওঁলোকে উল্লেখ কৰিছে বিহুৱাও নহয় বিহুনা হুঁচাৰি আৰু বিহুনা গতিকে ভাবক আমাৰ বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড কৰি কি হ'ল চিনিয়ে নেপাৰে কালচাৰেল বিভাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে লখিমপুৰৰ কদমৰ পৰা লখিমপুৰৰ কদমত তিনি নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে তেওঁলোকে বোলে গৰু ভৰ্তি ট্ৰাক ৰখাই তেওঁলোকে ধন দাবী কৰিছিলে খবৰ লোৱা অনুসৰি গৰু ভৰ্তি বাহন ৰখাই ধন দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ নেতা লিখন খাটনিয়াৰ সহ তিনি নেতাই আঁঠু কাঢ়ি ক্ষমা খুজিলে গৰু বেপাৰীক এজন গৰু বেপাৰীৰ পত্নীক 2 লাখ টকাৰ ধন দাবী কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে এতিয়া তিনি নেতাৰ বিৰুদ্ধে আৰু এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ কদমত মানে গৰু বেপাৰীৰ পত্নীক হেনো 2 লাখ টকাৰ ধন দাবী কৰিছিলে আৰু তাৰ পাছত ৰাইজে ধৰি তেওঁলোকক আঁঠুৰ কঢ়াই ক্ষমা খুজালে বুলি খবৰ ওলাই পৰিছে লখিমপুৰ কদমৰ খবৰীয়া আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে নিউজ 18 অসমে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সৈতে এটা শ্ব' অৰ্গেনাইজ কৰিছিলে য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক বহুখিনি প্ৰশ্ন সুধিছিলে আগন্তুক নিৰ্বাচনৰ ওপৰত তেখেতৰ পৰা বহু মত অভিমত লোৱা হৈছিলে
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সেই শ্ব'ত কৈছে যে অসমত দুটা প্ৰকাৰৰ নিবনুৱা আছে। আমাৰ অসমৰ যিবিলাক নিবনুৱা আছে তেখেতে কৈছে যে সেই নিবনুৱাখিনিক অসমৰ মুখ্যমন্ত্ৰীয়ে দুটা ভাগত বিভক্ত কৰে। এটা নিবনুৱা হৈ গ'ল আমাৰ নিবনুৱা আৰু অন্যটো নিবনুৱা হৈছে তেওঁলোকৰ নিবনুৱা। এতিয়া তেওঁলোকৰ নিবনুৱা মানে কোনখিনিক বুজাব বিচাৰিছে আপোনালোকে গম পাইছে চাগে। তেখেতে কৈছে যে আমাৰ নিবনুৱাৰ বাবে চৰকাৰ দায়বদ্ধ। কোনোবাই 12টা 13টা সন্তান জন্ম দিলে চৰকাৰে দায়িত্ব ল'ব নোৱাৰে। এতিয়া তেওঁলোকৰ নিবনুৱা কোনখিনি আমাৰ নিবনুৱা কোনখিনি আপোনালোকে নিশ্চয় বুজি পাইছে, যেনেকৈ চিনাকি অচিনাকি মানুহ, ঠিক তেনেকুৱা কথা আৰু। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ নিবনুৱাখিনিৰহে দায়িত্ব আমি ল'ম, তেওঁলোকৰ নিবনুৱাখিনিৰ দায়িত্ব আমি নলওঁ। এয়াই হৈছে পলিটিক্স। আনফালে মুছলমান যুৱতীয়ে DSPৰ চাকৰি পাইছে আৰু আনফালে পলিটিক্স চলি আছে। এয়া আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। অসমৰ যুৱক যুৱতীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ এইখিনিতে ওলাই পৰিছে। খবৰটো যদি ভাল লাগে কিন্তু লাইক এটা কৰি থৈ যাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমত এতিয়া স্থাপন কৰা হ'ব পাইলট ট্ৰেইনিং চেণ্টাৰ। গুৱাহাটীত স্থাপন কৰিব বুলি জনাইছে। যোৱাকালি যিহেতু আদানী এয়াৰপৰ্টৰ শুভাৰম্ভণি কৰিলে, তো তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে পাইলটৰো ট্ৰেইনিং এতিয়া অসমতেই দিয়া হ'ব। কোনোবাই যদি পাইলটৰ চাকৰি কৰিব বিচাৰে, পাইলটৰ ট্ৰেইনিং ল'ব বিচাৰে, তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ হত্যা হোৱা প্ৰায় 5 মাহ হৈ গ'ল, কিন্তু এতিয়ালৈকে জুবিন দাই ন্যায় নাপালে। এতিয়া জুবিন দাৰ ন্যায় কিমান দীঘলীয়া হ'ব সেই সম্পৰ্কত আমি ক'ব নোৱাৰোঁ, কিন্তু ৰাইজে বিচাৰি আছে যে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হ'ব লাগে। এতিয়া জুবিন দাৰ পৰিয়ালবৰ্গই চৰকাৰক আহ্বান জনাই আছে যে এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন কৰিব লাগে, যাতে ডেইলি শুনানি হয়, যাতে ডেইলি জুবিন দাৰ ঘটনাৰ ওপৰত যাতে জুবিন দাই যাতে সোনকালে ন্যায় পায়, তাৰ কাৰণে ফাৰ্ষ্ট ট্ৰেক আদালতৰ গঠন কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 26 তাৰিখৰ কেবিনেটে ফাৰ্ষ্ট ট্ৰেক আদালতৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছে। যে মানে ফাৰ্ষ্ট ট্ৰেক আদালত হ'ব নে নহ'ব তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু আশা কৰোঁ যাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। আমাৰ অসমৰ আটাইতকৈ ধনী বিধায়ক বাৰু কোন? আপোনালোকে কওকচোন, কমেণ্ট ছেকশ্যনত জনাওক। তো আমাৰ অসমৰ আটাইতকৈ ধনী বিধায়কৰ তালিকাত নাম আহিছে AIUDFৰ বিধায়ক চিৰাজ উদ্দিন আজমল। তেখেতৰ বোলে সৰ্বমুঠ সম্পত্তি হৈছে 111,36,28,892 টকা। তেখেতৰ সৰ্বমুঠ সম্পত্তি। এনেই আমি বাকীবিলাক বিধায়কক মানে বদনাম দি থাকোঁ, এনেই আমি যাকে তাকে কৈ থাকোঁ 12,000 বিঘা মাটি আছে, 13,000 বিঘা মাটি আছে। দেখিছে AIUDFৰ বিধায়কৰ 111 কোটি টকাৰ সম্পত্তি। তো বাৰু যি কি নহওক, আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পেলাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।